নমস্কাৰ আমাৰ আজিৰ ভিডিঅ'টোলৈ আপোনালোক সকলোকে স্বাগতম জনাইছো আজিৰ ভিডিঅ'টোত আমি আলোচনা কৰিবলৈ গৈ আছো ষ্টেটিষ্টিক্সৰ মিনিং ডেফিনেশ্যনছ কেৰেক্টাৰিষ্টিক্স টাইপছ নিড এণ্ড ইম্পৰ্টেঞ্চ এণ্ড ফাইনেলি আমি লিমিটেশ্যনছৰ বিষয়ে আলোচনা কৰিম অৰ্থাৎ আজি আমি আলোচনা কৰিম পৰিসংখ্যাৰ অৰ্থ প্ৰকাৰ প্ৰয়োজনীয়তা আৰু গুৰুত্ব আৰু লগতে ইয়াৰ কিছুমান সীমাবদ্ধতাৰ বিষয়ে আলোচনা কৰিম তো আৰম্ভ কৰিছো আজি ভিডিঅ'টো আশা কৰিছো আপোনালোকে ভিডিঅ'টো শেষলৈকে চাব প্ৰথমে আমি ইন্ট্ৰডাকশ্যন টু ষ্টেটিষ্টিক্সৰ পৰা আৰম্ভ কৰিম ইয়াতে কৈছে ষ্টেটিষ্টিক্স ইজ ওৱান অফ দ্য মষ্ট ইম্পৰ্টেণ্ট ব্ৰাঞ্চেছ অফ এপ্লাইড মেথমেটিক্স এণ্ড ছ'চিয়েল ছায়েন্স অৰ্থাৎ পৰিসংখ্যা প্ৰয়োগমূলক গণিত আৰু সমাজ বিজ্ঞানৰ এক অন্যতম গুৰুত্বপূৰ্ণ শাখা ইট ডিলছ উইথ দ্য কালেকশ্যন অৰ্গেনাইজেশ্যন প্ৰেজেণ্টেশ্যন এনালাইচিছ ইণ্টাৰপ্ৰিটেশ্যন এণ্ড ইনফ্লুৱেঞ্চ অফ নিউমাৰিকেল ডেটা অৰ্থাৎ ই সংখ্যাগত তথ্যৰ সংগ্ৰহ সংঘটন উপস্থাপন বিশ্লেষণ ব্যাখ্যা আৰু সিদ্ধান্তৰ সৈতে জড়িত মডাৰ্ণ ছ'চাইটি ডিপেণ্ডছ হেভিলি অন ষ্টেটিষ্টিকেল ইনফৰমেশ্যন ফৰ প্লেনিং এণ্ড ডিচিশ্যন মেকিং আধুনিক সমাজ পৰিকল্পনা আৰু সিদ্ধান্ত গ্ৰহণৰ বাবে পৰিসংখ্যাগত তথ্যৰ ওপৰত বহুলভাৱে নিৰ্ভৰশীল এইখিনি আছিলে ইয়াৰ থুলমূল ইন্ট্ৰডাকশ্যন এতিয়া আমি ইয়াৰ ডিটেইলছ আলোচনা কৰিম প্ৰথমে আমি চাম এডুকেশ্যনেল পাৰ্সপেক্টিভ Statistics is an important branch of knowledge used in almost every field of life. অৰ্থাৎ পৰিসংখ্যা জীৱনৰ প্ৰায় সকলো ক্ষেত্ৰতে ব্যৱহৃত এক গুৰুত্বপূৰ্ণ জ্ঞানৰ শাখা It helps in studying numerical facts scientifically and systematically. ই সংখ্যাগত তথ্যসমূহক বৈজ্ঞানিক আৰু পদ্ধতিগতভাৱে অধ্যয়ন কৰাত আমাক সহায় কৰে Statistics plays a major role in education, research, business, economics, and administration. শিক্ষা, গৱেষণা, ব্যৱসায়, অৰ্থনীতি আৰু প্ৰশাসনত পৰিসংখ্যাই গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে। The subject helps people make proper decisions based on facts and evidence. এই বিষয়টোৱে মানুহক তথ্য আৰু প্ৰমাণৰ ভিত্তিত সঠিক সিদ্ধান্ত লোৱাত সহায় কৰে। ঠিক আছে এইখিনি আছিলে ইয়াৰ এডুকেশ্যনেল পাৰ্সপেক্টিভ এতিয়া আমি আলোচনা কৰিম ইয়াৰ অৰিজিন এণ্ড হিষ্টৰিকেল বেকগ্ৰাউণ্ডৰ বিষয়ে এতিয়া কৈছে The word statistics has been derived from the Latin word status, Italian word statista, and German word statistic. অৰ্থাৎ statistic শব্দটো লেটিন শব্দ status, ইটালীয় শব্দ statista আৰু জাৰ্মান শব্দ statisticৰ পৰা উৎপত্তি হৈছে। These words mean political state আৰু এই আটাইবোৰ ৱৰ্ডৰে মিনিং হৈছে ৰাজনৈতিক ৰাজ্য In ancient times, statistics was mainly used by governments to collect information regarding population, taxes, trade, agriculture, and military strength. প্ৰাচীন কালত পৰিসংখ্যা মূলতঃ চৰকাৰসমূহে জনসংখ্যা, কৰ, বাণিজ্য, কৃষি আৰু সামৰিক শক্তিৰ তথ্য সংগ্ৰহ কৰিবলৈ ব্যৱহাৰ কৰিছিল। Gradually, the scope of statistics expanded into all fields of human activity. লাহে লাহে পৰিসংখ্যাৰ ক্ষেত্ৰসমূহ মানৱ জীৱনৰ সকলো দিশলৈ বিস্তৃত হয় Today, statistics is considered an indispensable tool for scientific study and research. আৰু আজিৰ দিনত পৰিসংখ্যাক বৈজ্ঞানিক অধ্যয়ন আৰু গৱেষণাৰ এক অপৰিহাৰ্য সঁজুলি হিচাপে গণ্য কৰা হয় ঠিক আছে তো এইখিনি আছিলে ইয়াৰ অৰিজিন আৰু হিষ্টৰিকেল বেকগ্ৰাউণ্ডৰ বিষয়ে নেক্সট আমি আলোচনা কৰিম মিনিং অফ ষ্টেটিষ্টিক্স Statistics is the science of collecting, organizing, presenting, analyzing, and interpreting data. অৰ্থাৎ পৰিসংখ্যা হৈছে তথ্য সংগ্ৰহ, সংঘটন, উপস্থাপন, বিশ্লেষণ আৰু ব্যাখ্যাৰ বিজ্ঞান। It helps in simplifying large and complex data into understandable forms. ই বৃহৎ আৰু জটিল তথ্যসমূহ সহজে বুজিব পৰা ৰূপত উপস্থাপন কৰাত আমাক সহায় কৰে। Statistics convert numerical information into meaningful conclusions. পৰিসংখ্যাই সংখ্যাগত তথ্যক অৰ্থপূৰ্ণ সিদ্ধান্তত পৰিণত কৰে ঠিক আছে It enables people to understand relations between different facts and figures. ই মানুহক বিভিন্ন তথ্য আৰু সংখ্যাৰ মাজত সম্পৰ্ক বুজিবলৈও সহায় কৰে Statistics helps in scientific thinking and logical decision making. পৰিসংখ্যাই বৈজ্ঞানিক চিন্তা আৰু যুক্তিসংগত সিদ্ধান্ত গ্ৰহণ কৰাটো আমাক সহায় কৰে In simple words, statistics is the science of learning from data. সহজ ভাষাত যদি আমি ক'বলৈ যাওঁ পৰিসংখ্যা হৈছে তথ্যৰ পৰা শিক্ষা লাভ কৰাৰ এক বিজ্ঞান Next কৈছে statistics is widely used in education, psychology,
ইকনমিক্স, মেডিচিন, এগ্ৰিকালচাৰ এণ্ড চাইণ্টিফিক ৰিচাৰ্চ। পৰিসংখ্যা শিক্ষা, মনোবিজ্ঞান, অৰ্থনীতি, চিকিৎসা, কৃষি আৰু বৈজ্ঞানিক গৱেষণাত বহুলভাৱে ব্যৱহাৰ কৰা হয়। It converts raw and scattered data into meaningful and understandable information. ই কেঁচা আৰু বিশৃংখল তথ্যক অৰ্থপূৰ্ণ আৰু সহজে বুজিব পৰা তথ্যত পৰিণত কৰে। Statistics helps researchers, teachers, administrators, and governments draw scientific conclusions. পৰিসংখ্যাই গৱেষক, শিক্ষক, প্ৰশাসক আৰু চৰকাৰক বৈজ্ঞানিক সিদ্ধান্ত গ্ৰহণ কৰাত সহায় কৰে। তো এইখিনি আছিলে মিনিংছ অফ ষ্টেটিষ্টিক্স। এতিয়া নেক্সট আমি চাম ডেফিনেশ্যনছ অফ ষ্টেটিষ্টিক্স। ফাৰ্ষ্ট ডেফিনেশ্যনটো হৈছে according to Bowley. Statistics are numerical statement of facts in any department of inquiry placed in relation to each other. বাউলিৰ এই সংজ্ঞাটো আমি তলৰ চেন্টেন্স কেইটাৰ সহায়ত ভালকে বুজি ল'ম। প্ৰথমটো কৈছে Bowley emphasized that statistics deals with numerical facts. অৰ্থাৎ বাউলিয়ে জোৰ দি কৈছিল যে পৰিসংখ্যা সংখ্যাগত তথ্যৰ সৈতে জড়িত। Then statistical facts must be capable of comparison and relationship. পৰিসংখ্যাগত তথ্যসমূহ তুলনা আৰু সম্পৰ্ক স্থাপন কৰিব পৰা হ'ব লাগিব। A single fact has little meaning unless it is compared with other facts. এটা একক তথ্যৰ বিশেষ অৰ্থ নাথাকে যদিহে তাক আন তথ্যৰ সৈতে তুলনা কৰা নহয়। This definition highlights the comparative nature of statistics. এই সংজ্ঞাই পৰিসংখ্যাৰ তুলনামূলক স্বভাৱক বুজায়। নেক্সট ডেফিনেশ্যনটো হৈছে according to Horace Sechrist. তেওঁ কি কৈছিলে statistics are aggregates of facts affected by multiplicity of causes, numerically expressed, systematically collected and placed in relation to each other. তেওঁৰ এই ডেফিনেশ্যনটো আমি তলৰ চেন্টেন্স কেইটাৰ সহায়ত ভালকে বুজি ল'ম। প্ৰথমটো কৈছে statistics studies groups or aggregates of facts rather than single facts. অৰ্থাৎ পৰিসংখ্যাই একক তথ্যৰ পৰিৱৰ্তে তথ্যৰ গোট বা সমষ্টি অধ্যয়ন কৰে। Statistical facts are influenced by many factors or causes. আৰু পৰিসংখ্যাগত তথ্য বহু কাৰণ বা উপাদানৰ দ্বাৰা প্ৰভাৱিত হ'ব পাৰে। Data should be expressed numerically for proper analysis. সঠিক বিশ্লেষণৰ বাবে তথ্যসমূহ আমি সংখ্যাগত ৰূপত প্ৰকাশ কৰিব লাগিব। Information must be collected systematically and accurately. তথ্যসমূহ পদ্ধতিগত আৰু সঠিকভাৱে আমি সংগ্ৰহ কৰিব লাগিব। ঠিক আছে, এইটো আছিলে according to Horace Sechrist. নেক্সট আমি আলোচনা কৰিম characteristics of statistics. প্ৰথমটো হৈছে statistics deals with aggregates of facts. ইয়াতে কি কৈছে statistics studies group of facts rather than individual items. A single observation doesn't provide meaningful statistical information. যেটো নেকি আমি অলৰেডি এই তেওঁলোকৰ দুইজন ডেফিনেশ্যনতে আলোচনা কৰি আহিছো। তেওঁলোকে কি কৈছিলে যে আমি পৰিসংখ্যা এটা নহয়, আমি এটা সমষ্টিতহে চাব লাগে, একক হিচাপে চাব নালাগে। আৰু ইয়াতে কৈছে ফাৰ্ষ্ট কেৰেক্টাৰিষ্টিক্সটো কি হ'ব লাগে, পৰিসংখ্যাই তথ্যৰ সমষ্টিৰ সৈতে জড়িত। অৰ্থাৎ পৰিসংখ্যাই একক তথ্যৰ পৰিৱৰ্তে তথ্যৰ গোট অধ্যয়ন কৰে। এটা মাত্ৰ পৰ্যবেক্ষণ অৰ্থপূৰ্ণ পৰিসংখ্যাগত তথ্য প্ৰদান নকৰে। নেক্সটটো হৈছে statistics are numerically expressed. Statistical data must be represented in numerical form. Qualitative facts are converted into numbers for analysis. ইয়াতে কৈছে পৰিসংখ্যা সংখ্যাগত ৰূপত প্ৰকাশ কৰা হয়। পৰিসংখ্যাত তথ্য সংখ্যাৰ ৰূপত উপস্থাপন কৰিব লাগে। গুণগত তথ্যসমূহ বিশ্লেষণৰ বাবে আমাৰ সংখ্যাত পৰিণত কৰাটো অতিকে দৰকাৰ। নেক্সটটো হৈছে statistics are collected systematically. অৰ্থাৎ তথ্যসমূহ পদ্ধতিগতভাৱে সংগ্ৰহ কৰা হয়। Data should be collected according to a proper plan and method. Careless collection of data may lead to wrong conclusions. Statistical data must be represented in numerical form. কৈছে তথ্যসমূহ আমি সঠিক পৰিকল্পনা আৰু পদ্ধতি অনুসৰি সংগ্ৰহ কৰিব লাগিব। অসাৱধানতাৰে তথ্য সংগ্ৰহ কৰিলে ভুল সিদ্ধান্তত আমি উপনীত হ'ম। ঠিক আছে, নেক্সট কেৰেক্টাৰিষ্টিক্সটো হৈছে statistics are affected by multiple causes. অৰ্থাৎ পৰিসংখ্যা বহু কাৰণৰ দ্বাৰা প্ৰভাৱিত হ'ব পাৰে। Statistical facts are influenced by many factors simultaneously. For example, student achievement depends on intelligence, environment, motivation, and teaching methods. এতে কৈছে পৰিসংখ্যাগত তথ্য একেলগে বহু উপাদানৰ দ্বাৰা প্ৰভাৱিত হ'ব পাৰে। For example, এজন শিক্ষাৰ্থীৰ সাফল্য তেওঁৰ বুদ্ধিমত্তা, পৰিৱেশ, প্ৰেৰণা,
শিক্ষণ পদ্ধতিৰ আদি সকলোবিলাকৰ ওপৰত নিৰ্ভৰশীল। নেক্সট কেৰেক্টাৰিষ্টিক্সটো হৈছে statistics are collected for a definite purpose, অৰ্থাৎ পৰিসংখ্যা নিৰ্দিষ্ট উদ্দেশ্যৰ বাবে সংগ্ৰহ কৰা হয়। কি কৈছে ইয়াতে? Every statistical investigation is conducted with a specific objective. প্ৰতিটো সংখ্যাগত অনুসন্ধানৰ এটা নিৰ্দিষ্ট উদ্দেশ্য থাকে। নেক্সট কেৰেক্টাৰিষ্টিক হৈছে statistics are comparable, অৰ্থাৎ পৰিসংখ্যাবোৰ তুলনাযোগ্য। এটা কৈছে statistical facts become meaningful only when compared with related data. সম্পৰ্কৰ তথ্যৰ সৈতে তুলনা কৰিলেহে পৰিসংখ্যাত তথ্যসমূহ অৰ্থপূৰ্ণ হয়। নেক্সট কেৰেক্টাৰিষ্টিক্স হৈছে statistics requires reasonable accuracy, অৰ্থাৎ পৰিসংখ্যাৰ বাবে যুক্তিগত সঠিকতা প্ৰয়োজন। Data should be reasonably accurate and reliable for proper interpretation. সঠিক ব্যাখ্যাৰ বাবে তথ্য যথেষ্ট সঠিক আৰু বিশ্বাসযোগ্য হ'ব লাগিব। আমি ডাটা ভৰাই দিলে এইটো নহয়। ঠিক আছে? নেক্সট আমি আলোচনা কৰিম ফাংচনছ অফ ষ্টেটিষ্টিক্স। এতিয়া প্ৰথমটো কি কৈছে? simplifies complex data, অৰ্থাৎ জটিল তথ্য সহজ কৰে। এইটো হৈছে ইয়াৰ ফাৰ্ষ্ট ফাংচন। ইয়াতে কি কৈছে? statistics summarizes large amount of data into simple forms such as averages, percentages and graphs. অৰ্থাৎ পৰিসংখ্যাই বৃহৎ পৰিমাণৰ তথ্যক গড়, শতকৰা আৰু গ্ৰাফৰ দৰে সহজ ৰূপত উপস্থাপন কৰিব পাৰে। নেক্সট ওৱান ইজ present facts clearly, অৰ্থাৎ তথ্য স্পষ্টভাৱে উপস্থাপন কৰে। It presents information through tables, charts, diagrams and graphs. ই তালিকা, চাৰ্ট, চিত্ৰ আৰু গ্ৰাফৰ জৰিয়তে তথ্যবোৰ উপস্থাপন কৰে। Next one is facilitates comparison. Statistics helps compare different groups, regions and time periods. তুলনা কৰা সহজ কৰে। কেনেকৈ কৰে? পৰিসংখ্যাই বিভিন্ন গোট, অঞ্চল আৰু সময়কালৰ মাজত তুলনা কৰাত আমাক সহায় কৰে। Next one is assists in policy formulation, অৰ্থাৎ নীতি নিৰ্ধাৰণতো আমাক সহায় কৰে। Governments and organizations use statistics for planning and decision making. চৰকাৰ আৰু সংস্থাসমূহে পৰিকল্পনা আৰু সিদ্ধান্ত গ্ৰহণৰ বাবে পৰিসংখ্যা ব্যৱহাৰ কৰে। Next one is helps in forecasting. Statistics helps predict future trend and events scientifically. ভৱিষ্যৎবাণীটো আমাক কি কৰে? সহায় কৰে। পৰিসংখ্যাই ভৱিষ্যতৰ ধাৰা আৰু ঘটনাৰ বৈজ্ঞানিক পূৰ্বানুমান কৰাত আমাক সহায় কৰে। And the next one is useful in research. Research and experimentation depend greatly on statistical analysis. অৰ্থাৎ গৱেষণাত উপযোগী। গৱেষণা আৰু পৰীক্ষা নিৰীক্ষা বহুলভাৱে পৰিসংখ্যাগত বিশ্লেষণৰ ওপৰত নিৰ্ভৰশীল। তো এইখিনি আছিলে functions of statistics. Next আমি আলোচনা কৰিম types of statistics. There are two major types. First one is descriptive statistics and the next one is inferential statistics. এতিয়া আমি descriptive-টো কি হয় ইয়াৰ বিষয়ে অকণমান চাই লওঁ। Descriptive statistics deals with summarizing and presenting data clearly. অৰ্থাৎ বৰ্ণনামূলক পৰিসংখ্যাই তথ্যসমূহ সংক্ষিপ্ত আৰু স্পষ্টভাৱে উপস্থাপন কৰে। Next one is inferential statistics helps in drawing conclusions and making predictions. কিন্তু অনুমানমূলক পৰিসংখ্যাই সিদ্ধান্ত গ্ৰহণ আৰু ভৱিষ্যৎবাণী কৰাত আমাক সহায় কৰে। Both branches are important for understanding and interpreting data scientifically. দুইটা শাখাই তথ্যক বৈজ্ঞানিকভাৱে বুজিবলৈ আমাক সহায় কৰে। ঠিক আছে? এতিয়া আমি এই দুইটা বিষয় ইন ডিটেইলছ আলোচনা কৰিম। First one is descriptive statistics. Descriptive statistics organizes, summarizes and presents data in meaningful forms. অৰ্থাৎ বৰ্ণনামূলক পৰিসংখ্যাই তথ্যসমূহ সংগঠিত, সংক্ষিপ্ত আৰু অৰ্থপূৰ্ণ ৰূপত আমাক উপস্থাপন কৰে। It helps in understanding large quantities of information easily. ই বৃহৎ পৰিমাণৰ তথ্য আমাক সহজে বুজিবলৈ সহায় কৰে। Data is represented through tables, graphs, charts and diagrams. তথ্যসমূহ তালিকা, গ্ৰাফ, চাৰ্ট আৰু বিভিন্ন ধৰণৰ চিত্ৰৰ জৰিয়তে আমি উপস্থাপন কৰিব পাৰোঁ। It uses measures such as mean, median, mode and standard deviation. ই গড়, মধ্যমা, বহুলক আৰু standard deviationৰ দৰে কিছুমান পৰিমাপ ব্যৱহাৰ কৰে। Descriptive statistics doesn't predict future events, it only describes collected data. ই ভৱিষ্যত ঘটনাৰ পূৰ্বানুমান নকৰে,
কেৱল সংগৃহীত তথ্য বৰ্ণনা কৰে। ফৰ এক্সাম্পল, ফাইণ্ডিং দ্য এভাৰেজ মাৰ্কছ অফ ষ্টুডেণ্টছ ইন এ ক্লাছ। যেনেকৈ নেকি আমি ক'ব পাৰোঁ যে এটা শ্ৰেণীৰ এজন শিক্ষাৰ্থীৰ গড় নম্বৰটো আমি কেনেকৈ নিৰ্ণয় কৰোঁ, সেইটো হৈছে আমাৰ ডেছক্ৰিপটিভ ষ্টেটিষ্টিক্সৰ এটা এক্সাম্পল। নেক্সট আমি চাম মেথডছ ইউজড ইন ডেছক্ৰিপটিভ ষ্টেটিষ্টিক্স, অৰ্থাৎ কি কি ইয়াতে মেথডছ ব্যৱহাৰ কৰা হয়। ফাৰ্ষ্ট ওৱান ইজ মিন। মিন মানে কি? মিন হৈছে মিন ৰেফাৰ্ছ টু দ্য এৰিথমেটিক এভাৰেজ অফ ডেটা। গড় হৈছে তথ্যৰ গাণিতিক গড় মান। দেন মেডিয়ান। Median is the middle value of an arranged series of data. ঊৰ্ধ্বক্ৰমত সজোৱা যিকোনো তথ্যৰ একেবাৰে মাজৰ মানটোকেই আমি কি বুলি কওঁ? মধ্যমা বা মেডিয়ান। Then next one is mode. Mode is the value that occur most frequently. Mode হৈছে বা বহুলক হৈছে সৰ্বাধিকবাৰ যোনটো ঘটনা ঘটিছে তাৰ মানক আমি কি বুলি কওঁ? Mode. Then next one is range. Range shows the difference between the highest and lowest value. ৰেঞ্জ বা পৰিসৰ হৈছে সৰ্বোচ্চ আৰু সৰ্বনিম্ন মানৰ মাজত থকা পাৰ্থক্য। নেক্সট ওৱান ইজ ষ্টেণ্ডাৰ্ড ডেভিয়েশ্যন। ষ্টেণ্ডাৰ্ড ডেভিয়েশ্যন মেজাৰ্ছ ভেৰিয়েশ্যন অৰ ডিছপাৰ্চন ইন ডেটা। ষ্টেণ্ডাৰ্ড ডেভিয়েশ্যন মানে হৈছে তথ্যৰ বিচ্যুতি বা বিস্তাৰ, ঠিক আছে। আৰু নেক্সটটো হৈছে গ্ৰাফিকেল মেথডছ। বাৰ গ্ৰাফছ, পাই চাৰ্টছ এণ্ড হিষ্টগ্ৰামছ হেল্পছ ইন ভিজুৱেল প্ৰেজেণ্টেশ্যন অফ ডেটা। বাৰ গ্ৰাফ, পাই চাৰ্ট, হিষ্টগ্ৰাম আদিবিলাক হৈছে চিত্ৰভিত্তিক পদ্ধতি। এইবোৰে আমাক কি কৰে? তথ্যৰ এক দৃশ্যমান উপস্থাপন কৰে, ঠিক আছে। এইখিনি আছিলে ইয়াৰ কিছুমান মেথডছ ফৰ ডেছক্ৰিপটিভ ষ্টেটিষ্টিক্স। নেক্সট আমি চাম টাইপ 2, that is inferential statistics. Inferential statistics helps in drawing conclusion from sample data. অৰ্থাৎ অনুসন্ধানমূলক পৰিসংখ্যাই নমুনা তথ্যৰ পৰা সিদ্ধান্ত গ্ৰহণত আমাক সহায় কৰে। It enables researchers to generalize findings from a sample to the whole population. ই গৱেষকসকলক নমুনাৰ পৰা সংগ্ৰহ জনসংখ্যাৰ বিষয়ে সিদ্ধান্ত ল'বলৈ আমাক সহায় কৰে। It uses probability and sampling techniques. ইয়াত সম্ভাৱনা বা সম্ভাৱিতা আৰু নমুনা পদ্ধতি ব্যৱহাৰ কৰা হয়। Inferential statistics helps in prediction and estimation. অনুমানগত এই পৰিসংখ্যাই পূৰ্বানুমান আৰু অনুমানত আমাক সহায় কৰে। It is widely used in educational research, opinion polls, and scientific studies. ই শিক্ষাগত গৱেষণা, মতামত সমীক্ষা আৰু বৈজ্ঞানিক অধ্যয়নত বহুলভাৱে ব্যৱহৃত হয়। ফৰ এক্সাম্পল, predicting election results through sample survey. আমি সকলোৱে জানো যে আমাৰ কিছুমান নমুনা লৈ সেইখিনি সমীক্ষাৰ জৰিয়তে নিৰ্বাচনৰ ফলাফল পূৰ্বানুমান কৰা হয়। ইয়াক আমি অপিনিয়ন পোলছ বুলি বা এক্সিট পোলছ বুলি কওঁ। সেইবিলাক হৈছে ইনফাৰেঞ্চিয়েল ষ্টেটিষ্টিক্স, ঠিক আছে। এতিয়া আমি ইয়াৰ কিছুমান মেথডছৰ বিষয়ে চাম। ফাৰ্ষ্ট ওৱান ইজ চেম্পলিং। Sampling involves selecting a small group from a large population for study. Sampling মানে হৈছে নমুনা গ্ৰহণ। ইয়াতে কৈছে নমুনা গ্ৰহণত বৃহৎ জনসংখ্যাৰ পৰা মাত্ৰ এটা সৰু গোট অধ্যয়নৰ বাবে নিৰ্বাচন কৰা হয়। নেক্সট, correlation. Correlation studies the relationship between two variables. Correlation মানে সহসম্পৰ্ক। সহসম্পৰ্কই কি কৰে? দুটা চলকৰ মাজত কি সম্পৰ্ক আছে তাক অধ্যয়ন কৰে। Then next one is regression. Regression helps in predicting future values. Regression বা প্ৰত্যাগমনে ভৱিষ্যতৰ মানৰ পূৰ্বানুমান কৰাত আমাক সহায় কৰে। Next one is hypothesis testing. Hypothesis testing checks whether assumptions are true or false. অনুমান পৰীক্ষণে কৈছে ধাৰণাসমূহ তথ্য সত্য নে মিছা সেইটো আমাক পৰীক্ষা কৰাত সহায় কৰে। আৰু একেবাৰে শেষতো কৈছে probability theory. Probability helps in making predictions under uncertain situations. সম্ভাৱিতাই অনিশ্চিত পৰিস্থিতিত পূৰ্বানুমান কৰাত আমাক সহায় কৰে, ঠিক আছে। তো এইখিনি আছিলে কিছুমান মেথডছ ফৰ ইনফাৰেঞ্চিয়েল ষ্টেটিষ্টিক্স। এতিয়া নেক্সট আমি আলোচনা কৰিম ইম্পৰ্টেঞ্চ অফ ষ্টেটিষ্টিক্স। ফাৰ্ষ্ট ইম্পৰ্টেঞ্চটো হৈছে ইম্পৰ্টেঞ্চ অফ ষ্টেটিষ্টিক্স ইন এডুকেশ্যন। Statistics plays a very important role in modern education. অৰ্থাৎ কি কৈছে ইয়াতে? আধুনিক শিক্ষাত পৰিসংখ্যাই অতি গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে। Educational testing, evaluation, guidance, research, and administration depend heavily on statistics. শিক্ষাগত পৰীক্ষা,
মূল্যায়ন, নিৰ্দেশনা, গৱেষণা আৰু প্ৰশাসন পৰিসংখ্যাৰ ওপৰত বহুলভাৱে নিৰ্ভৰশীল। Statistics helps teachers understand students scientifically. ই শিক্ষকসকলক শিক্ষাৰ্থীক বৈজ্ঞানিকভাৱে বুজিবলৈ আমাক সহায় কৰে। It improves the effectiveness of teaching and learning. ই শিক্ষাদান আৰু শিক্ষা গ্ৰহণৰ কাৰ্যক্ষমতা বৃদ্ধি কৰে। Educational planning and policy making are greatly supported by statistical methods. শিক্ষাগত পৰিকল্পনা আৰু নীতি নিৰ্ধাৰণত পৰিসংখ্যাগত পদ্ধতিসমূহ অতিকৈ সহায়ক। ঠিক আছে, এইটো আছিলে ইয়াৰ ফাৰ্ষ্ট ইম্পৰ্টেঞ্চ। নেক্সটটো হৈছে আণ্ডাৰষ্টেণ্ডিং ইণ্ডিভিজুৱেল ডিফাৰেঞ্চেছ। Every student differ in intelligence, aptitudes, personality, interest and achievement. অৰ্থাৎ প্ৰতিজন শিক্ষাৰ্থীৰ বুদ্ধিমত্তা, যোগ্যতা, ব্যক্তিত্ব, আগ্ৰহ আৰু সাফল্যৰ ক্ষেত্ৰত ভিন্ন হয়। Statistics helps teachers study those differences scientifically. আৰু পৰিসংখ্যাই শিক্ষকসকলক এই পাৰ্থক্যসমূহ বৈজ্ঞানিকভাৱে অধ্যয়ন কৰাত সহায় কৰে। Teachers can identify slow learners and gifted students through statistical methods. পৰিসংখ্যাগত পদ্ধতিৰ জৰিয়তে ধীৰ শিক্ষাৰ্থী আৰু মেধাৱী শিক্ষাৰ্থীক এজন শিক্ষকে চিনাক্ত কৰিব পাৰে। Proper educational guidance can be provided according to students' abilities and needs. শিক্ষাৰ্থীৰ সামৰ্থ্য আৰু প্ৰয়োজন অনুসৰি সঠিক শিক্ষাগত নিৰ্দেশনা আমি প্ৰদান কৰিব পাৰোঁ। ঠিক আছে, এইটো হ'ল ইয়াৰ ছেকেণ্ড ইম্পৰ্টেঞ্চ। নেক্সট ওৱান ইজ এডুকেশ্যনেল ডাটা হেণ্ডলিং। Statistics helps in collecting educational information systematically. পৰিসংখ্যাই শিক্ষাগত তথ্যসমূহ পদ্ধতিগতভাৱে সংগ্ৰহ কৰাত আমাক সহায় কৰে। It helps arrange, classify, tabulate and interpret educational data properly. ই তথ্যসমূহ সজোৱা, শ্ৰেণীবিভাজন কৰা, তালিকাভুক্তকৰণ কৰা আৰু ব্যাখ্যা কৰাত আমাক সহায় কৰে। Teachers use statistics to analyze examination results and classroom performance. শিক্ষকসকলে পৰীক্ষাৰ ফলাফল আৰু শ্ৰেণীকক্ষৰ প্ৰদৰ্শন বিশ্লেষণ কৰিবলৈ পৰিসংখ্যা ব্যৱহাৰ কৰে। Educational administrators use statistics for school management and planning. শিক্ষাগত প্ৰশাসকসকলে বিদ্যালয় পৰিচালনা আৰু পৰিকল্পনাৰ বাবে পৰিসংখ্যা ব্যৱহাৰ কৰে। Next one is educational administration. Statistics helps maintain attendance records, examination records and progress reports accurately. পৰিসংখ্যাই উপস্থিতিৰ নথি, পৰীক্ষাৰ নথি আৰু অগ্ৰগতিৰ প্ৰতিবেদন সঠিকভাৱে সংৰক্ষণ কৰাত আমাক সহায় কৰে। ইয়াৰ উপৰি কি কৈছে, educational institutions use statistics for admissions and promotion procedures. শিক্ষা প্ৰতিষ্ঠানসমূহে ভৰ্তি আৰু উত্তৰণ প্ৰক্ৰিয়াত পৰিসংখ্যাৰ ব্যৱহাৰ কৰে। Students can be classified according to intelligence, aptitudes or achievement. শিক্ষাৰ্থীক বুদ্ধিমত্তা, যোগ্যতা বা সাফল্য অনুসৰি আমি শ্ৰেণীবদ্ধ বা শ্ৰেণীবিভাজন কৰিব পাৰোঁ। Statistics ensures systematic educational administration. আৰু কৈছে পৰিসংখ্যাই সুশৃংখল শিক্ষাগত প্ৰশাসন নিশ্চিত কৰে। নেক্সট ইম্পৰ্টেঞ্চটো হৈছে prediction and counseling. Statistics helps teachers predict the future academic performance of students. পৰিসংখ্যাই শিক্ষকসকলক শিক্ষাৰ্থীৰ ভৱিষ্যত শিক্ষাগত সাফল্যৰ পূৰ্বানুমান কৰাত সহায় কৰে। Next one is it helps identifying students' strengths and weakness. ইয়াৰ উপৰি ই শিক্ষাৰ্থীৰ শক্তি আৰু দুৰ্বলতাসমূহ চিনাক্ত কৰাটো আমাক সহায় কৰে। Next কি কৈছে, educational and vocational guidance can be provided scientifically. শিক্ষাগত আৰু বৃত্তিমূলক নিৰ্দেশনা বৈজ্ঞানিকভাৱে প্ৰদান কৰাটো আমাক এই ষ্টেটিষ্টিক্সে সহায় কৰে। Career counseling become more effective with statistical information. পৰিসংখ্যাগত তথ্যৰ সহায়ত পেছাগত যিটো পৰামৰ্শ সেইটো অধিক কাৰ্যকৰী হয়। ঠিক আছে, এইটো আছিলে আন এটা ইম্পৰ্টেঞ্চ। নেক্সট লৈ যাওঁ, educational testing. Statistics helps in constructing educational and psychological tests. পৰিসংখ্যাই শিক্ষাগত আৰু মনোবৈজ্ঞানিক পৰীক্ষা প্ৰস্তুত কৰাত সহায় কৰে। Achievement tests, intelligence tests, and aptitude tests are prepared using statistical methods. সাফল্য পৰীক্ষা, বুদ্ধিমত্তা পৰীক্ষা আৰু যোগ্যতা পৰীক্ষা পৰিসংখ্যাগত পদ্ধতিৰ দ্বাৰাহে প্ৰস্তুত কৰা হয়। Statistics helps determine reliability, validity, and objectivity. পৰিসংখ্যাই বিশ্বাসযোগ্যতা, বৈধতা আৰু নিৰপেক্ষতা নিৰ্ধাৰণ কৰাত আমাক সহায় কৰে। Standardized tests ensure fair and accurate evaluation. মানকীকৃত পৰীক্ষাই ন্যায়সংগত আৰু সঠিক মূল্যায়ন নিশ্চিত কৰে। এইটো আছিলে আন এটা ইম্পৰ্টেঞ্চ। নেক্সট ইম্পৰ্টেঞ্চটো হৈছে role in research. Educational research depends greatly on statistical analysis.
গৱেষণাত ভূমিকা কি চাওঁ আমি। প্ৰথমে কৈছে শিক্ষাগত গৱেষণা বহুলভাৱে পৰিসংখ্যাগত বিশ্লেষণৰ ওপৰত নিৰ্ভৰশীল। Statistics helps researchers analyze collected data scientifically. পৰিসংখ্যাই গৱেষকসকলক সংগৃহীত তথ্য বৈজ্ঞানিকভাৱে বিশ্লেষণ কৰাত সহায় কৰে। It assists in hypothesis testing and interpretation of results. ই অনুমান পৰীক্ষণ আৰু ফলাফলৰ ব্যাখ্যাত আমাক সহায় কৰে। Research conclusions becomes reliable and valid through statistics. গৱেষণাৰ সিদ্ধান্তসমূহ পৰিসংখ্যাৰ জৰিয়তে অধিক বিশ্বাসযোগ্য আৰু বৈধ হয়। Statistical methods improve the scientific nature of educational research. পৰিসংখ্যাগত পদ্ধতিসমূহে শিক্ষাগত গৱেষণাৰ বৈজ্ঞানিক স্বভাৱ উন্নত কৰে। এইটো আছিলে ইয়াৰ আন এটা ইম্পৰ্টেঞ্চ। নেক্সটটো হৈছে statistics and psychology. Statistics helps psychologists study learning, intelligence, motivation, and personality. পৰিসংখ্যাই মনোবিজ্ঞানীসকলক শিক্ষণ, বুদ্ধিমত্তা, প্ৰেৰণা আৰু ব্যক্তিত্ব অধ্যয়ন কৰাত সহায় কৰে। Behavioral changes can be measured and analyzed statistically. আচৰণগত পৰিৱৰ্তনসমূহ পৰিসংখ্যাগতভাৱে আমি মাপি বিশ্লেষণ কৰিব পাৰোঁ। Educational psychology depends heavily on statistical methods. শিক্ষাগত মনোবিজ্ঞান পৰিসংখ্যাগত পদ্ধতিৰ ওপৰত বহুলভাৱে নিৰ্ভৰশীল। Statistics forms the scientific basis of psychological experiments and educational studies. পৰিসংখ্যাই মনোবৈজ্ঞানিক পৰীক্ষা আৰু শিক্ষাগত অধ্যয়নৰ বৈজ্ঞানিক ভিত্তি গঠন কৰে। ঠিক আছে, এইখিনি আছিলে ইয়াৰ ইম্পৰ্টেঞ্চ। ঠিক আছে, নেক্সট আমি আলোচনা কৰিম নিড অফ ষ্টেটিষ্টিক্স ইন ডিফাৰেণ্ট ফিল্ডছ, অৰ্থাৎ ষ্টেটিষ্টিক্সৰ বা পৰিসংখ্যাৰ বিভিন্ন ক্ষেত্ৰত কি প্ৰয়োজনীয়তা আছে। প্ৰথমটো হ'ল ইন দ্য ফিল্ড অফ ইকনমিক্স। ষ্টেটিষ্টিক্স helps measure national income, inflation, and unemployment in economics. প্ৰথম কৈছে অৰ্থনীতি। অৰ্থনীতিৰ ক্ষেত্ৰত কেনেকৈ ই আমাক প্ৰয়োজন। পৰিসংখ্যাই জাতীয় আয়, মুদ্ৰাস্ফীতি আৰু নিবনুৱা সমস্যা এইবোৰ সকলোবিলাক জোখাত আমাক সহায় কৰে। নেক্সট ওৱান ইজ বিজনেছ। Statistics is used for market research, quality control, and sales forecasting in business. অৰ্থাৎ ব্যৱসায় যেনেকৈ নেকি আমাৰ বজাৰ গৱেষণা, গুণগত নিয়ন্ত্ৰণ আৰু বিক্ৰীৰ পূৰ্বানুমানৰ বাবে ব্যৱসায়ত পৰিসংখ্যাই ব্যৱহাৰ কৰা হয়। Next one is government. Government use statistics for census, budgeting, and policy making. ইয়াৰ উপৰি আমাৰ কৈছে চৰকাৰসমূহে জনগণনা, বাজেট আৰু নীতি নিৰ্ধাৰণৰ বাবে পৰিসংখ্যা ব্যৱহাৰ কৰে। Next one is medical. Medical research and clinical experiments depend on statistics. আমাৰ যিটো চিকিৎসা গৱেষণা আৰু চিকিৎসা পৰীক্ষা সেইবিলাকো কৈছে পৰিসংখ্যাৰ ওপৰত যথেষ্ট পৰিমাণে নিৰ্ভৰশীল। Next one is agriculture. Statistics helps in crop estimation and rainfall analysis in agriculture. কৃষি ক্ষেত্ৰত কৈছে পৰিসংখ্যাই শস্যৰ অনুমান আৰু বৰষুণৰ বিশ্লেষণ কৰাত আমাক সহায় কৰে। And the next one is daily life. Statistics is used in weather reports, sports records, banking, and insurance. দৈনন্দিন জীৱনতো পৰিসংখ্যা আমাৰ কাৰণে যথেষ্ট প্ৰয়োজনীয়। এতিয়া কৈছে বতৰৰ প্ৰতিবেদন, খেলৰ ৰেকৰ্ড, বেংকিং আৰু বীমাত পৰিসংখ্যাৰ ব্যৱহাৰ হয়। ঠিক আছে, নেক্সট আমি আলোচনা কৰিম লিমিটেশনস অফ ষ্টেটিষ্টিক্স। প্ৰথম লিমিটেশনটো হৈছে ষ্টেটিষ্টিক্স মেইনলি ডিলছ উইথ কোৱান্টিটেটিভ ডেটা। পৰিসংখ্যাৰ প্ৰথমটো সীমাবদ্ধতাই হৈছে পৰিসংখ্যাই মূলতঃ পৰিমাণগত তথ্যৰ সৈতে জড়িত। Next one is statistical conclusions are generally approximate and not exact. পৰিসংখ্যাগত তথ্যসমূহ সাধাৰণতে আনুমানিক হয়, সম্পূৰ্ণ সঠিক নহয়। Incorrect interpretation may produce misleading conclusion. ভুল ব্যাখ্যাই বিভ্ৰান্তিকৰ সিদ্ধান্ত সৃষ্টি কৰিব পাৰে। Statistical methods require proper training and expertise. পৰিসংখ্যাগত পদ্ধতি ব্যৱহাৰৰ বাবে সঠিক প্ৰশিক্ষণ আৰু দক্ষতাৰ প্ৰয়োজন। Statistics provides only numerical information and not complete explanation. পৰিসংখ্যাই কেৱল আমাক সংখ্যাগত তথ্যহে প্ৰদান কৰে, ই আমাক সম্পূৰ্ণ ব্যাখ্যা নিদিয়ে। ঠিক আছে, এইখিনি আছিলে ইয়াৰ কিছুমান লিমিটেশনস বা সীমাবদ্ধতা। এতিয়া আমি এই গোটেইখিনি আলোচনাৰ পৰা কি সামাৰাইজ কৰিব পাৰোঁ যে Statistics is an indispensable tool in modern education and society. পৰিসংখ্যা আধুনিক শিক্ষা আৰু সমাজৰ এক অপৰিহাৰ্য সঁজুলি।
It helps in scientific collection, analysis, interpretation, and presentation of data. ই তথ্যৰ বৈজ্ঞানিক সংগ্ৰহ, বিশ্লেষণ, ব্যাখ্যা আৰু উপস্থাপন কৰাত আমাক সহায় কৰে। Statistics plays an important role in testing, evaluation, research, guidance, administration, and planning. পৰিসংখ্যাই পৰীক্ষণ, মূল্যায়ন, গৱেষণা, নিৰ্দেশনা, প্ৰশাসন আৰু পৰিকল্পনাত যথেষ্ট পৰিমাণে গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে। Next one is it improves decision making and problem solving in every field of life. ই আমাৰ জীৱনৰ সকলো ক্ষেত্ৰত সিদ্ধান্ত গ্ৰহণ আৰু সমস্যা সমাধান উন্নত কৰে। Without statistics, scientific research and educational measurement would become difficult and unreliable. পৰিসংখ্যা নাথাকিলে বৈজ্ঞানিক গৱেষণা আৰু শিক্ষাগত মূল্যায়ন কঠিন আৰু অবিশ্বাসযোগ্য হৈ পৰিব। Therefore, statistics occupies a very significant place in education as well as in every sphere of human activity. সেয়ে আমি ক'ব পাৰোঁ যে পৰিসংখ্যাই শিক্ষা আৰু মানৱ জীৱনৰ সকলো ক্ষেত্ৰত এক অত্যন্ত গুৰুত্বপূৰ্ণ স্থান অধিকাৰ কৰি আছে। এইখিনিয়ে আছিলে আজি আমাৰ আলোচনাৰ বিষয়বস্তু। আশা কৰিছোঁ আপোনালোকে আজিৰ ভিডিঅ'ৰ শেষলৈকে চাইছে। ভিডিঅ'টো ভাল লাগিলে বন্ধু বান্ধৱীৰ লগত ভিডিঅ' শ্বেয়াৰ কৰি দিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। আজিৰ ভিডিঅ' ইয়াতেই সামৰিছোঁ। ধন্যবাদ।